মাৰ্ঘেৰিটাত অখণ্ড ভাগৱত পাঠৰ শুভাৰম্ভ। মাৰ্ঘেৰিটা সমজিলা 133টা নামঘৰসমূহৰ যৌথ মঞ্চৰ উদ্যোগত মাৰ্ঘেৰিটা নিউ কলনীস্থিত বৰনামঘৰত আজিৰে পৰা বিশ্ব শান্তি কামনাৰে 7দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰীমদ ভাগৱতৰ অখণ্ড পাঠৰ শুভাৰম্ভ কৰা হয়। পুৱা ধৰ্মধ্বজা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী পাতলি মেলা হয়। ধৰ্মধ্বজা উত্তোলন কৰে মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ সভাপতি পূৰ্ণানন্দ দিহিঙীয়াই আৰু বন্তি প্ৰজ্বলন কৰে বনগয়া সত্ৰ সত্ৰাধিকাৰ প্ৰেম নাৰায়ণ গোস্বামীদেৱে। কাৰ্যসূচী আঁত ধৰে মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ প্ৰধান সম্পাদক ৰাণাজ্যোতি নেওগে। ইয়াৰ পিছতে মূল কাৰ্যসূচী শ্ৰীমদ ভাগৱতৰ অখণ্ড পাঠৰ শুভাৰম্ভ কৰা হয়। অন্তিম দিনাৰ নিশা স্থানীয় শিল্পী তথা ভাৱৰীয়াসকলৰ দ্বাৰা অভিনীত শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন ভাওনাৰে কাৰ্যসূচী সামৰণি পৰিব। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। এই 133টা নামঘৰৰ এটা সমূহীয়া মঞ্চ মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চ। এই যৌথ মঞ্চৰ যি ঠাই নামঘৰ সাংস্কৃতিক কলাক্ষেত্ৰ বৰনামঘৰ মাৰ্ঘেৰিটা নিউ কলনীত অৱস্থিত। ইয়াত আজিৰে পৰা 7দিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত অখণ্ড পাঠ এই অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানটোৰ জৰিয়তে আচলতে এই 7 দিন ভাগৱতৰ যি অমূল্য পাঠ ইয়াত অনুষ্ঠান অনুষ্ঠিত হ'ব। কাইলৈ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীদেৱ মহাপ্ৰভু আহি উপস্থিত হ'বহি। অন্তিম দিনা 27 তাৰিখে শ্ৰী ৰামচন্দ্ৰৰ পৰাজয় সীতাৰ পাতাল গমন শীৰ্ষক নাট ভাওনাখনি মঞ্চস্থ হ'ব। স্থানীয় শিল্পীসকলে এই নাট ভাওনাখনি মঞ্চস্থ কৰিব। আচলতে আমি সকলোৱে জানো ভাগৱতৰ যি অমূল্য তত্ত্ব তাত্ত্বিক গুণ ভাগৱত শ্ৰৱণ কীৰ্তনৰ জৰিয়তে কেনেধৰণৰ পুণ্য লাভ কৰিব পৰা যায় আৰু ভাগৱতৰ মহত্ব কি, মানুহৰ জীৱন যাপনত ভাগৱতৰ মহত্ব কি, এই গোটেই তত্ত্বখিনিয়ে আচলতে আমাক সকলোকে মহীয়ান কৰে। গতিকে আমি ভাবোঁ এই 7 দিন কাৰ্যসূচী সকলোৱে ইয়াত আহি ভাগৱতৰ এই শ্ৰৱণ কীৰ্তন কৰি নিজৰ জীৱন ধন্য কৰিব বুলি আশা কৰিছোঁ। আজি সাংবাদিক বন্ধুবৰ্গক আমি আমাৰ মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যি সাংস্কৃতিক সমন্বয় ক্ষেত্ৰত উদযাপিত আজি এই অবিৰত ভাগৱত পাঠ অনুষ্ঠান তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ মাৰ্ঘেৰিটাবাসীক এই অনুষ্ঠানভাগিলৈ আহি তেওঁলোকৰ আশীষ যেন এই অনুষ্ঠানৰ যোগেদি পূৰণ কৰিব পাৰে তাৰেই কামনা কৰিছোঁ। মাৰ্ঘেৰিটা সমূহ একত্ৰিত হৈ নামঘৰসমূহে এই অনুষ্ঠানভাগি আমি আয়োজন কৰিছোঁ যাতে এই শ্ৰীমদ ভাগৱত কাৰ্যসূচীৰে আমি আমাৰ উঠি অহা প্ৰজন্ম আৰু আমাৰ ভকত বৈষ্ণৱৰ মাজত যি আধ্যাত্মিকতাৰ দিশ সেই দিশটোক যাতে আমি আগুৱাই নিব পাৰোঁ আৰু ভৱিষ্যতে আমি এইদৰে এই অনুষ্ঠানৰ যোগেদি আমাৰ সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজক আমি একত্ৰিত কৰি এনাজৰীয়ে বান্ধ খাই আমি ভৱিষ্যত এক সুসাংগঠনিক দিশেৰে আগুৱাই যোৱা প্ৰয়াস আৰু কামনা কৰি এই ভাগৱতৰ অনুষ্ঠানটিৰ যোগেদি আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মাৰ্ঘেৰিটাৰ নিউ কলনীস্থিত সাংস্কৃতিক সমন্বয় ক্ষেত্ৰ বৰনামঘৰত 7দিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত ব্যাখ্যা পাঠ আৰম্ভ হৈছে। সকলো মাৰ্ঘেৰিটাৰ সমজিলাৰ সকলো নামঘৰে ইয়াত অংশগ্ৰহণ কৰিছে। আজি বৰ আমাৰ শুভ দিন। আমি সকলো আহি শ্ৰী গুৰুজনাৰ শ্ৰীচৰণত সেৱাভাগ ল'বলৈ আমি সক্ষম হৈছোঁ। আমি গুৰু শ্ৰীচৰণত সেৱা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ আৰু এনেদৰে আমাৰ ভাগৱতৰ জৰিয়তে সমাজখনলৈ যাতে আমাৰ তেখেতৰ অৱদান আমাৰ প্ৰচাৰ কৰাৰ লগতে আমি আধ্যাত্মিক দিশত সকলোৱে যেন আগবাঢ়ি যাব পাৰোঁ আৰু সকলোৰে মনত আধ্যাত্মিক চেতনা জাগ্ৰত হয়, ইয়াকে প্ৰাৰ্থনা কৰিছোঁ। জয় গুৰু শংকৰ।